বিয়াৰ পিছত মোৰ স্বামীয়ে লগে লগে কামলৈ যাবলগীয়া হৈছিল। মোৰ স্বামী চহৰলৈ যোৱাৰ সময়ত মই মোৰ শহুৰেক আৰু দেউৰেকৰ লগত ঘৰত অকলে আছিলোঁ। মোক এদিন শহুৰ দেউতাই তেওঁৰ পিঠিত তেল লগাবলৈ ক'লে। যেতিয়া মই শহুৰ দেউতাক তেল লগাইছিলোঁ, তেতিয়া মোৰ দেউৰেকে মোক মনে মনে লুকাই চাই আছিল। তেনেতে হঠাৎ মোৰ শৰীৰৰ আঁচলটো পিছলি পৰিল আৰু তাৰ লগে লগে মোৰ শহুৰ আৰু দেউৰেকৰ দৃষ্টিও মোৰ ওপৰত পৰিছিল। তাৰ পিছত দুয়োজনে মিলি গোটেই ৰাতি মোক একেৰাহে ডট। মোৰ নাম মীৰা আৰু মোৰ বিয়া কেইদিনমান আগতে হৈছিল। বিয়াৰ পিছত মই এনে এখন ঘৰলৈ আহিছিলোঁ য'ত এজনীও ছোৱালী নাছিল। মই দেখিবলৈ বৰ ধুনীয়া আৰু ধনী পৰিয়ালৰ ছোৱালী আছিলোঁ। 10ম শ্ৰেণীত পঢ়ি থাকোঁতে মা দেউতাই মোৰ বিয়া ঠিক কৰি দিছিল। এতিয়া ক্লাছ 12 শ্ৰেণীলৈ প্ৰমোচন পাইছিলোঁ। তাৰপিছত আকাশৰ লগত মোৰ বিয়া হৈছিলে। বিয়াৰ প্ৰথম নিশা আকাশ কিবা কামৰ বাবে চহৰলৈ যাবলগীয়া হৈছিল। কিন্তু পিছদিনা ৰাতিপুৱা সাৰ পাই মই মোৰ সন্মুখত শহুৰেকক দেখিলোঁ। তেওঁ মোৰ ৰুমৰ বাথৰুমৰ পৰা ওলাই অহা দেখিছিলোঁ। বিয়াৰ পিছত শহুৰৰ সন্মুখত কথা ক'বলৈ ভয় হোৱাৰ বাবে মই কেইদিনমান মনে মনে আছিলোঁ। মোৰ দেউৰেকৰ বয়স 21 বছৰ আছিল আৰু শহুৰৰ বয়স 40 বছৰ আছিল। সেই ঘৰত সেই দুজন মানুহৰ মাজত মই একমাত্ৰ মহিলা আছিলোঁ। বিয়াৰ দ্বিতীয় দিনাই মই শহুৰৰ ডাঙৰ মাতষাৰ শুনিছিলোঁ আৰু তেতিয়াৰ পৰাই মই তেওঁৰ সন্মুখত আহিলে তলমূৰ কৰি আছিলোঁ। মোৰ শহুৰ দেউতাই অলপ বাহিৰত ইফালে সিফালে ঘূৰি ফুৰিছিল আৰু মোৰ দেউৰেকে মোৰ আগে পিছে টহল দি ঘূৰি ফুৰিছিল। মোৰ দেউৰেকৰ নাম ৰোহন। সি মোক সদায় মোৰ নামেৰে মাতিছিল। মই তাৰ ককায়েকৰ পত্নী আছিলোঁ যদিও মই বয়সত তাৰ তুলনাত বহুত সৰু আছিলোঁ। গতিকে সি মোক সদায় মোৰ নামেৰে মাতিছিল। বিয়াৰ কেইদিনমান পিছত মোৰ বৰ অস্থিৰ অনুভৱ হ'বলৈ ধৰিলে আৰু মই মোৰ স্বামী আকাশক বহুত মিছ কৰিবলৈ ধৰিলোঁ। এই সময়ত মোৰ এনে অৱস্থা আছিল যে মই ৰুমৰ পৰা বাহিৰত ওলাব পৰা নাছিলোঁ। মোৰ ঘৰত দুজন মানুহ থকাৰ বাবে মই মোৰ কোঠাৰ পৰা ওলাই যাব পৰা নাছিলোঁ। সেইদিনা দুপৰীয়া আহাৰ ৰান্ধি থাকোঁতে হঠাৎ পেটৰ বিষত বিষ অনুভৱ কৰি কান্দিবলৈ ধৰিলোঁ। মোৰ কান্দোন শুনাৰ লগে লগে ৰোহনে পাকঘৰলৈ আহিল। তেওঁ ক'লে, নবৌ, আপুনি কিয় এনেদৰে কান্দিছে? মই কিয় কান্দিছিলোঁ তাক ক'ব নোৱাৰিছিলোঁ। কিন্তু তেতিয়াই ভাবিলোঁ যে হয়তো মোৰ দেউৰেকে মোৰ কান্দোন উপশম কৰিব পাৰে। তাৰ পাছত মই তাক মোৰ কান্দোনৰ কথাটো ক'লোঁ। মই দেউৰক ক'লোঁ যে মোৰ স্বামীলৈ বহুত মনত পৰিছে। তেতিয়া তেওঁ ক'লে, নবৌ, মই মোৰ দাদাক এতিয়াই ফোন কৰিম। লগে লগে সি মোবাইলৰ পৰা মোৰ স্বামীক ফোন কৰিলে আৰু মোক তেওঁৰ লগত কথা পাতিবলৈ দিলে। মোৰ স্বামী আকাশে কৈছিল, মই আৰু কেইদিনমান কামত ব্যস্ত থাকিম আৰু কাম শেষ কৰি সোনকালে উভতি আহিম। তেতিয়ালৈকে তুমি নিজৰ যত্ন ল'বা। আকাশে মোক ধৈৰ্য ধৰিবলৈ ক'লে আৰু ফোনটো কাটিবলৈ লওঁতে তেওঁ ক'লে যে যদি তুমি মোৰ সৰু ভাইটি আৰু দেউতাৰ ভালদৰে যত্ন লোৱা তেতিয়াহ'লে মই বহুত সুখী হ'ম। মোৰ স্বামীৰ সদায় আশা আছিল ভায়েক আৰু দেউতাকক সুখী কৰি ৰখা আৰু ময়ো মোৰ শহুৰেকক সুখী কৰি ৰাখিব বিচাৰিছিলোঁ। আকাশৰ লগত কথা পতাৰ পিছত মোৰ মনত এক বেলেগ ধৰণৰ সুখ অনুভৱ হৈছিল। কেইমিনিটমানৰ ভিতৰতে মোৰ মুখখন হেতা পৰি গৈছিল। তেনেতে দেউৰ ৰোহনে মোক হঠাতে সাবত মাৰি ধৰি ক'লে, নবৌ, এতিয়াতো তুমি সুখী আৰু এনেকৈ কান্দি থাকিব নালাগে। কিবা দৰকাৰ হ'লে আহি মোক জনাবা। মোৰ দেউৰক ৰোহনৰ স্বভাৱ ঠিক মোৰ স্বামীৰ দৰেই আছিল। সি কেতিয়াবা মোক নবৌ বুলি মাতিছিল আৰু কেতিয়াবা মোক মোৰ নামেৰে মাতিছিল। মই এতিয়া ক্ৰমান্বয়ে ৰোহনৰ লগত কথা পাতিবলৈ ধৰিলোঁ। কিবা প্ৰয়োজন হ'লে ৰোহনক কৈছিলোঁ, কাৰণ মই এতিয়ালৈকে শহুৰৰ লগত মুখামুখিকৈ কথা পতা নাছিলোঁ। সেইদিনা যেতিয়া শহুৰ দেউতা ঘৰলৈ আহিছিল, তেওঁ তেতিয়া লেঙেৰাই লেঙেৰাই খোজকাঢ়ি আহিছিল। তেওঁৰ কাপোৰবোৰ বোকা লাগি লেতেৰা হৈ আছিল। ইতিমধ্যে ৰোহনো সেই সময়ত ঘৰত নাছিল। সি কিবা কামৰ বাবে বাহিৰলৈ ওলাই গৈছিল। এনে বোকা কাপোৰ পিন্ধা শহুৰেকক দেখি মই বুজিলোঁ যে তেওঁ নিশ্চয় ক'ৰবাত পৰি গৈছে। শহুৰ দেউতাই ঘৰলৈ আহি মোক বাহিৰৰ পৰাই মাতিলে। মই লগে লগে ওলাই আহি তেওঁৰ পৰা বেগটো লৈ ল'লোঁ। শহুৰ দেউতাই পানীৰ মটৰটো ষ্টাৰ্ট কৰিবলৈ ক'লে। তেওঁ মোৰ সন্মুখত কুৰ্তাটো খুলি দিলে আৰু তেওঁ মাত্ৰ এটা সৰু পেণ্ট পিন্ধি আছিল। শহুৰ দেউতাক ইমান চুটি পেণ্ট পিন্ধি থকা দেখি মোৰ বৰ লাজ লাগিছিল। কিন্তু এই মুহূৰ্তত ঘৰত আন কোনোৱেই নাছিল আৰু সেইবাবে মই তেওঁক সহায় কৰিবলগীয়া হ'ল।
শহুৰ দেউতাই মোক তেওঁৰ ওপৰত পানী ঢালিবলৈ ক'লে। মই তেওঁৰ গাত পানী ঢালি আছিলোঁ আৰু শহুৰ দেউতাই তেওঁৰ শৰীৰৰ পৰা বোকা পৰিষ্কাৰ কৰি আছিল। শহুৰ দেউতাই শৰীৰত পানী ঢালি দিওঁতে আমাৰ দুৱাৰৰ কাষেৰে পাৰ হৈ যোৱা এজন ব্যক্তিয়ে মোক লক্ষ্য কৰিছিল। শহুৰ দেউতাই আধা পোছাক পিন্ধি মোৰ সন্মুখত থিয় হৈ আছিল যদিও তেওঁ একেবাৰে লাজ কৰা নাছিল। বস্ত্ৰবিহীন শৰীৰটো লৈ তেওঁ মোৰ সন্মুখত থিয় হৈ আছিল। তেওঁ ইমান বয়সীয়াল নাছিল। তেওঁক দেখি মোৰ লাজ লাগি গৈছিল। তেতিয়া শহুৰ দেউতাই মোক অলপ ওচৰলৈ মাতি পানী ঢালিবলৈ ক'লে। তেওঁ ক'লে যে ইমান দূৰৰ পৰা পানী ঢালি আছা, পানীয়ে মোক জোৰেৰে খুন্দা মাৰিছে, গতিকে ওচৰলৈ আহি থিয় হোৱা। মই যেতিয়া তেওঁৰ ওচৰলৈ গৈ পানী ঢালিবলৈ ধৰিলোঁ, তেতিয়া তেওঁ তেওঁৰ পিঠিৰ পৰা মলি পৰিষ্কাৰ কৰিবলৈ ক'লে আৰু মাজে মাজে মোৰ হাতখন ধৰি তেওঁ কৈছিল যে এইবোৰ পৰিষ্কাৰ কৰা, এইফালে হাতখন ঘূৰোৱা। তেতিয়া মই মোৰ হাতখন শহুৰ দেউতাৰ হাতৰ পৰা আঁতৰাই আনিলোঁ। তেতিয়া মোৰ দেউৰ ৰোহন ঘৰলৈ আহিছিল। তেওঁ মোৰ ফালে বেলেগ চাউনিৰে চালে আৰু তাৰপিছত মোৰ হাতৰ পৰা পানীৰ পাইপটো লৈ গ'ল। তাৰ পাছত তেওঁ ক'লে, মই দেউতাৰ শৰীৰত পানী ঢালি দিম, নবৌ তুমি ঘৰলৈ যোৱা। শহুৰ দেউতাৰ শৰীৰত পানী ঢালি দিওঁতে ময়ো তিতিলোঁ। সেয়ে ঘৰ পোৱাৰ লগে লগে ৰুমলৈ গৈ তিতা শাৰীখন সলনি কৰিলোঁ। আন এখন শাৰী পিন্ধি কোঠাৰ পৰা ওলাই আহিবলৈ লোৱাৰ লগে লগে দুৱাৰত কোনোবাই শব্দ কৰিলে। দুৱাৰ খুলি বাহিৰলৈ ওলাই আহিলোঁ আৰু তেনেতে দুৱাৰৰ বাহিৰত তিতা ভৰিৰ চিন দেখা পালোঁ। ভৰিৰ চিনবোৰ ভালদৰে চোৱাৰ লগে লগে দেখিলোঁ তিতা ভৰিখন ৰোহনৰ কোঠালৈ গৈ আছিল। তেতিয়াই বুজিলোঁ যে মই শাৰীখন পিন্ধি থাকোঁতে ৰোহনে মোক গোপনে চাই আছিল। এতিয়া মই ৰোহনক সন্দেহ কৰিবলৈ ধৰিলোঁ। সেয়েহে মোৰ সন্দেহৰ ওপৰত ভিত্তি কৰি ৰোহনক একো ক'ব নোৱাৰিছিলোঁ। এইখন ঘৰলৈ অহাৰ বেছিদিন হোৱা নাছিল যে মই যিকোনো মানুহক যিকোনো কথা ক'ব পৰা হৈছিলোঁ। তেতিয়া মই ভাবিছিলোঁ যে মোৰ কোঠাৰ বাহিৰৰ পৰা হয়তো সি গৈছে। সেই নিশা শহুৰ দেউতা আৰু দেউৰেকৰ লগত ৰাতি আহাৰ খাই আছিলোঁ। তেনেতে শহুৰ দেউতাই হঠাতে মোৰ হাতত ধৰি তেওঁৰ কাষতে বহি আহাৰ খাবলৈ দিলে। তেতিয়া তেওঁ ক'লে যে এতিয়া তুমি এই ঘৰৰ এজন সদস্য, তুমি আমাৰ লগত ৰাতিৰ আহাৰ খাব পাৰা। তেওঁ তাৰ পাছত বহি আৰু কিছু কথা পাতিবলৈ ধৰিলে। তেওঁ ক'লে, বোৱাৰী তুমি মোক কেতিয়া ককা বনাবা? মোৰ ঘৰত নাতিৰ মাতটো যিমান সোনকালে পাৰি শুনিবলৈ মন যায়। তেওঁ কি কথা কৈ আছিল নিজেই গম পোৱা নাছিল। তেওঁ নাজানে নেকি যে তেওঁৰ ল'ৰাই বিয়াৰ প্ৰথম নিশাতেই চহৰলৈ গুচি গৈছে আৰু এতিয়া মই অকলে কেনেকৈ গৰ্ভৱতী হ'ম? মই একো নকৈ মাত্ৰ মূৰটো জোকাৰিলোঁ। মই ভাবিছিলোঁ যে মোৰ দেউৰেক আৰু শহুৰ দেউতাই মোক কিবা এটা ক'ব বিচাৰিছিল আৰু সেইবাবেই মোৰ শহুৰ দেউতাই মোৰ সন্মুখত নাতিৰ বিষয়টো উত্থাপন কৰিলে। মানে মই অনুমান কৰিছিলোঁ যে মোৰ স্বামী আকাশ সোনকালে ঘৰলৈ আহিব। তেওঁ মোক ছাৰপ্ৰাইজ দিব বিচাৰিছিল। গতিকে মই শহুৰ দেউতাৰ মুখলৈ নোচোৱাকৈ কথা পাতি আছিলোঁ। শহুৰ দেউতাই মোক একো কোৱা নাছিল যে আকাশৰ কিবা এটা হৈছে। ময়ো তেওঁক কোনো প্ৰশ্ন কৰা নাছিলোঁ। ৰাতিৰ আহাৰ খোৱাৰ পিছত শহুৰ দেউতাই ভৰিৰ মালিচ কৰিবলৈ মোক নিজৰ ৰুমলৈ মাতি পঠিয়ালে। যদিও তেওঁ সৰু ল'ৰাটো তেতিয়া ঘৰতে আছিল, তথাপিও তেওঁ মোক মাতিছিল। মই যেতিয়া তেওঁৰ ৰুমলৈ যাওঁ তেতিয়াও তেওঁ মোৰ সন্মুখত চাৰ্ট নোহোৱাকৈ বহি আছিল। মই তেওঁৰ কোঠাত সোমোৱাৰ লগে লগে তেওঁ সন্মুখত আঁঠুলৈকে পেণ্টটো তললৈ টানি ভৰি মালিচ কৰিবলৈ ক'লে। শহুৰ দেউতাৰ ভৰিত তেল লগোৱাৰ লগে লগে তেওঁ মোক প্ৰশংসা কৰিবলৈ ধৰিলে। তেওঁ ক'লে, বোৱাৰী তোমাৰ স্পৰ্শ আকৰ্ষণীয়। তেতিয়া শহুৰ দেউতাই গুণগুণাই মোক কিবা কৈ আছিল। ময়ো তেওঁ যিয়েই নকওক লাগে কিয় তলমূৰ কৰি মূৰ দুপিয়াই শুনি আছিলোঁ। কিন্তু মই ওপৰলৈ চাওঁতেহে দেখিলোঁ যে শহুৰ দেউতাই চকু মুদি মোৰ হাতৰ স্পৰ্শ উপভোগ কৰি আছে। তেওঁৰ মুখৰ ভাৱবোৰ বেলেগ দেখা গৈছিল। তাৰপিছত মই তেওঁৰ কোঠাৰ পৰা ওলাই যোৱাৰ কথা ভাবি মোৰ দেউৰ ৰোহনক মাতিলোঁ। তেতিয়া মোৰ শহুৰ দেউতাই ক'লে, শুনা বোৱাৰী, মই জানো তুমি আকাশক মিছ কৰি আছা, কিন্তু এতিয়া তেওঁকো কামৰ প্ৰয়োজন হৈ আছে। কিন্তু তুমি একেবাৰে ভয় নকৰিবা, আকাশ মোৰ নিজৰ ল'ৰা, তাৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই। যদিহে তোমাৰ কিবা প্ৰয়োজন থাকে তুমি মোক জনাবলৈ দ্বিধাবোধ নকৰিবা। শহুৰ দেউতাৰ মোৰ লগত কথা পাতি আছিল। যেতিয়া ৰোহনে বাহিৰৰ পৰা কাষ মাৰিবলৈ ধৰিলে, তাৰ মাত শুনি শহুৰ দেউতাই ভাবিলে যে হয়তো ৰোহনে নিজৰ কোঠাৰ বাহিৰতে আছে। তেতিয়া তেওঁ তাক ভিতৰলৈ মাতিলে। যেতিয়া মই ঘৰত নাথাকোঁ তেতিয়া তুমি ৰোহনক তুমি কি বিচৰা ক'বা। ৰোহন আকাশৰ ভায়েক। আকাশ, মই আৰু ৰোহন আমি তিনিওজন একেই।
তুমি আমাৰ যত্ন লোৱা, আমি তোমাৰ যত্ন ল'ম। শহুৰ দেউতাৰ যত্ন লোৱাৰ অৰ্থ তেওঁৰ চকুত অলপ বেলেগ ধৰণে প্ৰতিফলিত হৈছিল আৰু এইবোৰৰ প্ৰতি মই লাহে লাহে অভ্যস্ত হৈ পৰিছিলোঁ। গতিকে মই তেওঁক সম্ভাষণ জনাই মোৰ কোঠালৈ গুচি গ'লোঁ। পিছদিনা সাৰ পাই দেখিলোঁ যে কাষতে ৰোহন শুই আছে। মোৰ কাষতে ৰোহন শুই আছিল যদিও তাতোকৈ ডাঙৰ কথাটো হ'ল যে শহুৰেক মোৰ কোঠাৰ বাথৰুমৰ পৰা ওলাই আহিছিল। যোৱা নিশা তেওঁলোকে মোক কৈছিল যে সিহঁত দুয়োজনে আকাশৰ দৰেই, আৰু আজি ৰাতিপুৱা মই তেওঁৰ কথাৰ অৰ্থ বুজিলোঁ। কাৰণ সেই ঘৰত মোৰ লগত কি হৈছিল মই একোৱেই বুজিব পৰা নাছিলোঁ। মোৰ শহু দেউতা কোঠাৰ পৰা ওলাই গ'ল। তাৰপিছত মই চকু দুটা সম্পূৰ্ণকৈ মেলি উঠি বিচনাত বহিলোঁ। সাৰ পোৱাৰ লগে লগে মই ৰোহনক জগাই দিলোঁ। তাৰপিছত ক'লোঁ, ৰোহন, মোৰ ৰুমত তুমি কি কৰি আছা? তেতিয়া ৰোহনে ক'লে, নবৌ, ভয় নকৰিবা। ৰাতি হঠাতে মোৰ ৰুমৰ ফেনখন বন্ধ হৈ গ'ল, গতিকে মই ভিতৰলৈ সোমাই আহিলোঁ। মোৰ কাষৰ কোঠাটো আপোনাৰ আছিল, মই পাহৰি গৈছিলোঁ, কাৰণ মই টোপনিৰ নিচাতে আছিলোঁ, যদিও কথা কোৱাত সি বৰ অভদ্ৰ আছিল। ৰাতিপুৱাও সি মোৰ লগত অভদ্ৰ ভাষাত কথা পাতিলে। এই সকলোবিলাক মোৰ বৰ আচহুৱা যেন অনুভৱ হ'ল। গতিকে মই মোৰ স্বামী আকাশক তেওঁৰ সৰু ভাইটিৰ আচৰণৰ কথা ক'বলৈ ওলাইছিলোঁ। এতিয়া মই সদায় আকাশ ঘৰলৈ অহাটো অপেক্ষা কৰি আছিলোঁ। বিয়াৰ পিছত মোৰ সুখৰ ৰাতিপুৱা নাছিল, এটা বিশৃংখল ৰাতিপুৱা আছিল। কাৰণ ৰাতিপুৱা সাৰ পাই দেখোঁ যে মোৰ কাষতে দেউৰে শুই আছে, আৰু দেখোঁ যে শহুৰ দেউতাই মোৰ বাথৰুমৰ পৰা ওলাই গৈছে। ইমান ডাঙৰ 10টা কোঠা ঘৰ থকাৰ পিছতো দুয়োজনে মোৰ কোঠাৰ বিচনাখন আৰু মোৰ বাথৰুমটোহে পালে। ৰাতিপুৱাৰ পৰা মই মোৰ কোঠাত বহি নিজৰ লগতে তৰ্ক কৰি আছিলোঁ। তাৰপিছত বাহিৰৰ পৰা শহু দেউতাৰ মাত শুনিবলৈ পালোঁ। খৰধৰকৈ বিচনাৰ পৰা উঠি কোঠাটোৰ পৰা ওলাই আহিছিলোঁ। মই 5 মিনিটত ব্ৰেকফাষ্ট তৈয়াৰ কৰিলোঁ। ব্ৰেকফাষ্ট প্ৰস্তুত কৰি তেওঁলোকৰ সন্মুখত থৈ দিলোঁ। ব্ৰেকফাষ্ট কৰি থাকোঁতে শহুৰ দেউতাই ৰোহনক ক'লে, দুপৰীয়া বাহিৰৰ বাথৰুমৰ টেপটো চেক কৰিবলৈ মিস্ত্ৰী আহিলে ঘৰতে থাকিবা, কাৰণ বোৱাৰী ঘৰত অকলে থাকে। আমাৰ ঘৰত মোৰ সুকীয়া বাথৰুম আছিল, কেৱল মোৰ কোঠাত। বাকী সকলোৰে বাবে এটা সাধাৰণ বাথৰুম আছিল। শহুৰ দেউতাৰ কথাৰ পৰা এতিয়া বুজিব পাৰিলোঁ যে কমন বাথৰুমৰ টেপটো ভাঙি গৈছে। সেইবাবেই তেওঁ নিশ্চয় ৰাতিপুৱা মোৰ ৰুমৰ বাথৰুমলৈ আহিছিল। দুপৰীয়া আহাৰ খোৱাৰ পিছত মই মোৰ কোঠাত বহি থাকোঁতে ৰোহন মোৰ কোঠালৈ আহিল। হাতত এটা বাকচ আছিল। বাকচটো মোৰ সন্মুখত থৈ দিলে। তেতিয়া ৰোহনে ক'লে, এই পাৰ্চেলটো তোমাৰ বাবে চহৰৰ আকাশ দাদাই পঠিয়াইছে। পাৰ্চেলত পঞ্জাবী ড্ৰেছ এটা আৰু মিঠাইৰ বাকচ এটা আছিল। আকাশে তাত মোৰ বাবে এটা টোকা লিখি থৈছিল। তাত লিখা আছিল, প্ৰিয় পত্নী, মই অতি সোনকালে তোমাক লগ কৰিবলৈ গাঁৱলৈ আহিম। আকাশে দিয়া মিঠা বাৰ্তাটো পঢ়ি মই লগে লগে তেওঁ পঠোৱা মিঠাইখিনি খাই নিজৰ লগতে ৰোহনৰ লগত মিঠাইখিনি শ্বেয়াৰ কৰিলোঁ। আকাশৰ মেছেজটো পঢ়ি মই ইমানেই সুখী হ'লোঁ যে একেলগে 3-4টা মিঠাই খাই দিলোঁ। ৰোহনক দিয়া মিঠাইবোৰ লৈ সি কোঠাটোৰ পৰা ওলাই গ'ল। তাৰপিছত মই কিছু সময় জিৰণি ল'লোঁ। সাৰ পাই বাহিৰত উজ্জ্বল পোহৰ দেখা পালোঁ। সাৰ পোৱাৰ লগে লগে মুখ ধুবলৈ বাথৰুমলৈ গ'লোঁ। আইনাখনত নিজকে দেখি মই আচৰিত হ'লোঁ, কাৰণ মোৰ মুখখন আৰু ডিঙি বিষত ফুলি উঠিছিল। মই বুজি পোৱা নাছিলোঁ যে মই কেনেকৈ 1 ঘণ্টাৰ টোপনিতে ইমানকৈ ফুলি গৈছিলোঁ। শুই উঠাৰ পিছত কিমানবাৰ সাৰ পাই উঠিছিলোঁ নে নাই মনত পৰা নাছিল। ঠিক তেনেতে ঘৰৰ দুৱাৰখনত টোকৰ পৰিল। দুৱাৰখন খুলি দিওঁতে দেখিলোঁ বাহিৰত মোৰ শৈশৱৰ বান্ধৱী অনিতা আহিছিল। অনিতাই ক'লে মোক, মীৰা, মই কালি তোমাক লগ কৰিবলৈ আহিছিলোঁ, কিন্তু দেউতাই মোক ক'লে যে তুমি শুই আছা। কালি দুপৰীয়া অনিতা মোক লগ কৰিবলৈ আহিছিল, অৰ্থাৎ সম্পূৰ্ণ 1.5 দিনৰ পিছত মই সাৰ পাইছোঁ। ইমান গভীৰ টোপনি আগতে কেতিয়াও হোৱা নাছিল। তেতিয়া অনিতাই কথা পাতি আছিল। তাই ক'লে, মই খুৰাৰ গাঁৱলৈ আহিছিলোঁ। এই গাঁৱতে তোমাৰ বিয়া হ'ল বুলি শুনিলোঁ, গতিকে মই তোমাক লগ কৰিবলৈ তোমাৰ ঘৰলৈ আহিছিলোঁ। অনিতাই মোক কৈছিল, মীৰা, ভিনদেউৱে তোমাক বহুত ভাল পায়। তোমাৰ শৰীৰত এইটো স্পষ্টকৈ দেখিবলৈ পাইছোঁ। কালিও যেতিয়া মই তোমাক লগ কৰিবলৈ আহিছিলোঁ, ভিনদেউ তোমাৰ কাষতে বহি আছিল আৰু তেওঁক তোমাৰ লগত বহুত সুখী যেন লাগিছিল। বিয়াৰ কম দিনৰ ভিতৰতেই তুমি বৰ সুন্দৰ হৈ গৈছা। মই এই সকলোবোৰ কথা ভাবি থাকোঁতে তাইৰ কথা সুধিবলৈ পাহৰি গৈছিলোঁ। কিন্তু এইটো নুসুধি তাৰপিছত মই তাইক সুধিলোঁ যে তাই কাক মোৰ স্বামী বুলি ভাবিছে। তাৰপিছত তাই ক'লে, মই সেই মানুহজনকে কৈছিলোঁ যি কালি তোমাৰ ওচৰত বিচনাত বহি আছিল। অনিতাই মোৰ দেউৰ ৰোহনক মোৰ স্বামী বুলি ভাবি আছিল।
কাৰণ ৰোহন দেখাত ইমান সুন্দৰ ল'ৰা আছিল যে কাৰোবাৰ এনেকুৱা ভুল বুজাবুজি হোৱাটো স্বাভাৱিক। গতিকে মই তাইক ক'লোঁ, ৰোহন মোৰ স্বামী নহয়, তেওঁ মোৰ স্বামীৰ সৰু ভাইক। মোৰ স্বামীয়ে চহৰত কাম কৰে আৰু তেওঁ সোনকালে মোক চহৰলৈ লৈ যাব। অনিতাই তেতিয়া ক'লে, মই এই কথা শুনি সুখী হৈছোঁ যে ভিনদেৱে চহৰত কাম কৰে, কিন্তু মীৰা, তোমাৰ স্বামী যদি চহৰতে থাকে তেন্তে তুমি ইয়াত তোমাৰ শহুৰ আৰু দেউৰৰ লগত কি কৰি আছা? কালি তুমি তোমাৰ দেউৰৰ লগত বিচনাত যেনেকৈ বহি আছিলা, মই ভাবিছিলোঁ তেওঁ তোমাৰ স্বামী। এজনীও মহিলা নথকাৰ ঘৰখনত মই ভাবোঁ যে তুমি সাৱধান হৈ থকা উচিত। তুমি যিমান সোনকালে পাৰা স্বামীৰ সৈতে চহৰলৈ যোৱাগৈ। অনিতাই কেইমিনিটমানৰ ভিতৰতে পৰিৱেশটো বৰ গুৰুতৰ কৰি তুলিছিল। যদিও তাই যি কৈছিল ঠিকেই কৈছিল। সেই মানুহ দুজনৰ লগত ঘৰত থাকিও মই নিৰাপদ অনুভৱ কৰা নাছিলোঁ। সিহঁতৰ কথা বতৰা, দেউৰাকৰ ইফালে সিফালে ঘূৰি ফুৰা, এই সকলোবোৰ কথাই বেলেগ কিবা এটা দেখুৱাইছিল। এইবোৰ এতিয়া আৰু বেছি হৈ গৈছে। প্ৰায় 1.5 দিন মই শুই আছিলোঁ আৰু ঘৰৰ কোনেও মোক এই বিষয়ে কোৱা নাছিলে। মই বুজি পোৱা নাছিলোঁ যে কেনেকৈ এৰাতিতে মোৰ শৰীৰটো হঠাতে ইমান ভাল হৈ পৰিল। অনিতাই পৰিৱেশটো গুৰুতৰ কৰি তোলাৰ লগে লগে সেই চিন্তাই মোক আকৌ চঞ্চল কৰি তুলিলে। তাই ক'লে, ভিনদেৱে যদি চহৰত কাম কৰে তেন্তে তেওঁৰ হাতত মোবাইল থাকিবই লাগিব। এতিয়া তেওঁ ছ'চিয়েল মিডিয়াত থাকিবনে? মই তাইক ক'লোঁ এই বিষয়ে মই একো নাজানো আৰু মোৰ হাততো এতিয়া একো মোবাইল নাই। তুমি মাত্ৰ ভিনদেউৰ নামটো কোৱা, ছ'চিয়েল মিডিয়াত তেওঁৰ নাম বিচাৰিম। অনিতাই অলপ সময়ৰ ভিতৰতে তাইৰ মোবাইলত আকাশৰ নামটো বিচাৰি পালে। তাত আকাশৰ বহু ছবি পাইছিলোঁ। মই অনিতাক ধন্যবাদ দিলোঁ, যিহেতু তাইৰ বাবেই মই আকাশৰ বহু ভাল ছবি চাবলৈ পাইছিলোঁ। কিন্তু মই একো বুজিব পৰা নাছিলোঁ। মোৰ লগত কথা পতাৰ পিছত অনিতাই তাইৰ মামাকৰ ঘৰলৈ ৰাওনা হ'ল। তাই যোৱাৰ লগে লগে মোৰ শহুৰ দেউতা আৰু দেউৰ ঘৰলৈ আহিল। মোৰ দেউৰে নিজকে মোৰ দৃষ্টিৰ পৰা আঁতৰাই ৰাখিলে। ৰাতিৰ আহাৰ খোৱাৰ পিছত শহুৰ দেউতাই পুতেকক নিজৰ কোঠালৈ মাতিলে। সি খৰদৰকৈ তেওঁৰ ৰুমলৈ গ'ল। তেতিয়া ভিতৰত কি হৈছিল মই একো নাজানো। কিন্তু মই সিহঁত দুয়োটাকে সন্দেহ কৰিবলৈ ধৰিলোঁ। মই তেওঁলোকৰ পিছে পিছে শহুৰ দেউতাৰ কোঠালৈ গ'লোঁ আৰু মই তেওঁৰ কোঠাটো ঠিক কৰিবলৈ ধৰিলোঁ। মই গোপনে তেওঁলোকৰ কথাবিলাক শুনিবলৈ ধৰিলোঁ। শহুৰ দেউতাই পুতেকৰ লগত কথা পাতি আছিল। পুতেকে দেউতাকক কৈছিল, দেউতা ইমান খৰখেদা নকৰিবা। বয়সত মীৰা এতিয়াও বহুত সৰু। মই যেতিয়া প্ৰথমবাৰৰ বাবে তাইৰ লগত শুইছিলোঁ তেতিয়া তাই এদিনতে ফুলি উঠিছিল। এতিয়া আৰু কেইদিনমান অপেক্ষা কৰিব লাগিব। শহুৰ দেউতাই তেতিয়া ক'লে, তোমাক বৰ ভীৰু যেন লাগি আছে। সন্মুখত ইমান আকৰ্ষণীয় আৰু ধুনীয়া মহিলা এগৰাকীক দেখাৰ পিছতো তুমি বৰ ভয় খাই আছা। এতিয়া মোক আৰু একো নক'বা। 2 দিনৰ পিছতেই মোক ফলাফল লাগে। শহুৰ দেউতাই ৰোহনৰ লগত কথা পাতি আছিল। কেনেকুৱা ফলাফলৰ কথা পাতি আছিল মই একো গম পোৱা নাছিলোঁ। মোৰ শৰীৰটো ফুলাৰ কাৰণটো ৰোহনে জানিছিল। তাৰমানে মই 1.5 দিন শুই থকা নাছিলোঁ। কিন্তু নিশ্চিতভাৱে দুয়োৰে লগত ইয়াৰ কিবা এটা সম্পৰ্ক আছিল। কোনোবাই তেওঁলোকৰ কোঠাৰ পৰা ওলাই আহি মোক দেখাৰ আগতেই মই লগে লগে কোঠাৰ পৰা ওলাই গ'লোঁ। কিছু সময়ৰ পিছত শহুৰ দেউতা মোৰ ৰুমলৈ আহিছিল। মোৰ দেউৰে যেনেকৈ এটা বাকচ দিছিল, শহুৰেও মোক একেটা বাকচেই দিছিল। তেতিয়া তেওঁ ক'লে যে আকাশে তোমাৰ বাবে এই পাৰ্চেলটো চহৰৰ পৰা পঠিয়াইছে। এই পাৰ্চেলটোত প্ৰেমৰ চিঠি এখন লিখা আছিল আৰু মিঠাইও আছিল। শহুৰ দেউতাই তেতিয়া মোক মিঠাই খাবলৈ জোৰ কৰিছিল। তেওঁ ক'লে যে আকাশে চহৰৰ পৰা এই মিঠাইটো বিশেষকৈ তোমাৰ বাবে পঠিয়াইছে। তেওঁৰ সন্মুখত মিঠাইটো মুখত ভৰাই থোৱাৰ ভাও ধৰিবলৈ ধৰিলোঁ। শহুৰ দেউতা মোৰ কোঠাৰ পৰা ওলাই যোৱাৰ লগে লগে মই বাথৰুমলৈ গৈ লগে লগে খোৱা সকলো মিঠাই বাহিৰলৈ পেলাই দি মনে মনে বিচনাত শুই পৰিলোঁ। তাৰ কিছু সময়ৰ পাছত দুৱাৰখন খোলাৰ শব্দ শুনিলোঁ। তাৰ পাছত মই চকু দুটা জোৰেৰে মুদি দিলোঁ। হঠাতে মোৰ কাষত কোনোবা বহি থকা যেন অনুভৱ হ'ল। তাৰপিছত মোৰ শৰীৰত কিবা এটা লৰচৰ কৰাৰ যেন অনুভৱ হ'ল, যিটোৱে মোক সম্পূৰ্ণ ভয় খুৱাই দিছিল। তাৰপিছত অনুভৱ কৰিলোঁ কোনোবাই যেন মোৰ শৰীৰৰ তলৰ অংশত স্পৰ্শ কৰিছিল। মই মোৰ কোঠাৰ লাইট জ্বলোৱাৰ লগে লগে মোৰ বান্ধৱী অনিতাই হাতত লাঠি লৈ মোৰ কোঠাৰ বাথৰুমৰ পৰা ওলাই আহিল। তেতিয়া মোৰ দেউৰ মোৰ কাষতে বহি আছিল। তাক দেখি অনিতাই তাক লাঠিৰে মাৰিলে। তাৰপিছত মোৰ দেউৰে ভয় খাই ক'লে, নবৌ, মই একো কৰা নাই। মাৰপিট নহ'বলৈ সি এই কথা ক'লে। তাৰপিছত মই তাক সুধিলোঁ, সঁচাকৈয়ে কোৱা, এই ঘৰখনত মোৰ লগত কি ঘটি আছে? তাৰপিছত মই ৰোহনক ক'লোঁ, অনিতাই তোমাক মোবাইলত ৰেকৰ্ডিং কৰি থৈছে। এতিয়া তুমি মোৰ লগত কি কৰিবলৈ ইয়ালৈ আহিছা? সকলো কথা সঁচাকৈ কোৱা, নহ'লে কথা ভাল নহ'ব।
যদি সঁচা কথা নোকোৱা তেন্তে মই তোমাক আৰক্ষীৰ হাতত গতাই দিম। মোৰ দেউৰে মোক ক'বলৈ ধৰিলে, মীৰা নবৌ, আপোনাৰ বিয়াখন আপোনাৰ বাবে এটা ডাঙৰ ৰিস্ক। দেউতাৰ জোৰত আকাশ দাদাই আপোনাক বিয়া কৰালে যেতিয়া আপুনি নাবালিক হৈ আছিল। কিন্তু তাৰ পাছত আকাশ দাদাই পঢ়া শুনা কৰিবলৈ চহৰলৈ গুচি গ'ল। তাতে আকাশ দাদাই এজনী ছোৱালীৰ প্ৰেমত পৰি তাইক বিয়া পাতিলে। তেতিয়া দাদাই দেউতাৰ ভয়ত নিজৰ বিয়াৰ কথা কোৱাই নাছিল। তাৰ পিছত দেউতাই আপোনাৰ লগত দাদাক বিয়া দিছিল, কিন্তু দাদাই তোমাক বিয়া কৰাব নিবিচাৰিছিল। দেউতাৰ ভয়ত আপোনাক বিয়া কৰাব লগা হৈছিল, কিন্তু বিয়াৰ পিছত দাদাই দেউতাক তাৰ প্ৰথম পত্নীৰ কথা ক'লে। দাদাই প্ৰথম পত্নীক এৰি আপোনাৰ লগত থাকিবলৈ মান্তি হোৱা নাছিল, আৰু দেউতাই নিজৰ মান সন্মানৰ বাবে চিন্তিত হৈছিল। গতিকে দেউতাই মোক আপোনাৰ ওচৰলৈ যাবলৈ ক'লে, যাতে এবাৰ আপুনি গৰ্ভৱতী হয় তেন্তে আপুনি এই কথা জানি মোক বিয়া কৰাবলৈ সাজু হ'ব। আৰু এই কথা জানি আপোনাৰ আন কোনো বিকল্প নাথাকিব যে আকাশ দাদা কেতিয়াও এই গাঁৱলৈ উভতি নাহে। কিছুদিনৰ পিছত আপোনাৰ পৰিয়ালৰ লোকে সুধিব আকাশ ক'ত আছে, আৰু তাৰ পাছত মানহানি হোৱাৰ আগতে দেউতাই মূৰ দাঙি ক'ব পাৰিব যে তেওঁৰ বোৱাৰীয়েকে দেউৰেকৰ লগত প্ৰেমৰ সম্পৰ্ক ৰাখি তাৰ সন্তানৰ মাক হ'বলৈ গৈ আছে। এইদৰে আপুনি বদনাম হ'ব, মোৰ দেউতা নহয়। সেইবাবে দেউতাই এই গোটেই খেলখনৰ পৰিকল্পনা কৰিছিল। আকাশ দাদাই আপোনাৰ বাবে চহৰৰ পৰা কোনো পাৰ্চেল পঠোৱা নাছিল। দুদিন আগতে আপোনাৰ কাৰণে যি পাৰ্চেল লৈ আহিছিলোঁ সেয়া মোক দেউতাই দিছিল। সেই চিঠিখন দেউতাই নিজেই লিখিছিল, আৰু মই নাজানিছিলোঁ দেউতাই মিঠাইবোৰত কি ঔষধ দিছিল। দাদাই সেই মিঠাইখিনি পঠিওৱা বুলি আপুনি সকলো খাইছিল, আৰু সম্পূৰ্ণ 1.5 দিন শুই আছিল। তেতিয়া মই পৰিকল্পনা অনুসৰি আপোনাৰ লগত সেই সকলোবোৰ কৰিব বিচাৰিছিলোঁ, কিন্তু যেতিয়াই আপোনাৰ নিৰীহ মুখখন টোপনি গৈ থকা দেখিছিলোঁ, মোৰ আপোনাৰ লগত বেয়া কাম কৰিবলৈ মন যোৱা নাছিল। আপোনাৰ ওচৰলৈ অহাৰ আগতে মই দেউতাৰ কথাত পতিয়ন গৈছিলোঁ। সেইবাবে গোটেই ৰাতি মই আপোনাৰ কাষতে বহি আছিলোঁ, আৰু ৰাতিপুৱা মই তেনেকৈ ওলাই গৈছিলোঁ। দেউৰৰ পৰা গোটেই সত্যটো শুনাৰ পিছত মোৰ ভৰিৰ তলত মাটি পিছলি গ'ল। মই বিয়া কৰা মানুহজনে মোক কেতিয়াও নিজৰ পত্নী বুলি গণ্য কৰা নাছিল। আকাশে আগতে ভালপোৱা ছোৱালীজনীক ভাল পাইছিল, আৰু তাইৰ লগত চহৰত জীৱন আৰম্ভ কৰিবলৈ স্বাধীন আছিল। কিন্তু দেউতাকৰ ভয়ত সি মোক বিয়া কৰি মোৰ জীৱন নষ্ট কৰি পেলালে। মোৰ শহুৰ দেউতাই নিজৰ কথা আৰু সন্মানত দৃঢ়তাৰে থিয় হৈ থাকিল। কালি দুপৰীয়া অনিতাৰ মোবাইলত আকাশৰ ছ'চিয়েল মিডিয়া প্ৰফাইল দেখিলোঁ। তাৰ ছবিবোৰত তাত এজনী ছোৱালী থকা দেখিলোঁ। তেতিয়া মোৰ এনে লাগিছিল যেন এতিয়া মোৰ জীৱনটো ধ্বংস হৈ যাব, কিন্তু ৰোহনে এনে হ'বলৈ নিদিলে। মানুহে কি ক'ব নাভাবি সি মোৰ আৰু নিজৰ কথা ভাবিলে। মোৰ জীৱন নষ্ট নকৰাকৈ ৰোহনে মোক বিয়াৰ প্ৰস্তাৱ দিলে। ময়ো তাক বিয়া কৰাবলৈ মান্তি হ'লোঁ, আৰু এনেধৰণে আমাৰ বিয়াখনো হৈ গ'ল। মোৰ শহুৰ দেউতাক দেখি বুজিব পাৰিলোঁ যে তেওঁৰ পুৰণি চিন্তাধাৰাই তেওঁক এনে অৱস্থাত পেলাইছে। সেই কথাও বুজিলোঁ। সেয়েহে শহুৰ দেউতাক ক্ষমা কৰি এতিয়া তিনিওজনে নিজৰ ঘৰত সুখেৰে থাকিবলৈ ধৰিলোঁ। এবছৰ পাছত শহুৰ দেউতাক ককা হোৱাৰ সুখ দিলোঁ। সেয়েহে মানুহে কি ক'ব সেই বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে আপোনাৰ সন্তানে কি অনুভৱ কৰে আৰু সিহঁতে কি বিচাৰে সেই বিষয়ে সদায় চিন্তা কৰক। কেতিয়াবা পিতৃ মাতৃৰ লগত এনেকুৱাও হ'ব পাৰে যে তেওঁলোকে নিজৰ ইচ্ছা অনুসৰি নিজৰ চিন্তা সন্তানৰ ওপৰত জাপি দিয়ে। সেয়েহে আপুনি যদি সুখত থাকিবলৈ বিচাৰে তেনেহ'লে আপোনাৰ সন্তানসকলে কি বিচাৰে তাক বুজিবলৈ চেষ্টা কৰক। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।